যেতিয়ালৈকে পৰমাত্মাৰ লগত সংযোগ নঘটে তেতিয়ালৈকে জীৱ হৈ থাকে আৰু পৰমাত্মাৰ লগত যেতিয়া সংযোগ হৈ যায় তেতিয়া জীৱাত্মা হয়। আৰু এই জীৱাত্মাবিলাকে অনন্ত অনন্ত জীৱাত্মাবিলাকক কৰোণা কৰিবৰ কাৰণে কৃষ্ণই এই শাস্ত্ৰৰ যোগেদি, এই শাস্ত্ৰ হৈছে ভগৱন্তৰ চাৰিখন চতুৰ্ভুজ ৰূপ, চাৰিখন হাত। ভগৱন্ত আমাক এই ভৱ সংসাৰৰ পৰা, ভৱ সংসাৰ সাগৰৰ পৰা বোলে চাৰিখন হাতেৰে আমাক কেনেকৈ উদ্ধাৰ কৰিব। তো ভগৱানে চালে যে মইতো চতুৰ্ভুজ ৰূপ লৈতো মই সাক্ষাৎ কলিযুগত আহিব নোৱাৰোঁ। তো এই চতুৰ্ভুজ ৰূপটোৱে হৈছে ভগৱন্তৰ চাৰি বেদ, পুৰাণ, ভাগৱত, গীতা, এইবিলাকে শাস্ত্ৰৰ যোগেদি ভগৱন্তক কৰোণা কৰে জীৱৰ প্ৰতি। আৰু পিতৃ মাতৃয়েও ইমান কৰোণা নকৰে যিমান আমাক আপোনাক ভগৱানে কৰোণা কৰি আছে। বোলে পিতৃ মাতৃয়েও আমাক কৰোণা কৰে, কৃপা কৰে, কিন্তু তেওঁলোকৰো এটা এটা স্বাৰ্থতহে কৰে। কিন্তু ভগৱন্ত নিস্বাৰ্থভাৱে এই শাস্ত্ৰৰ যোগেদি, গীতা, ভাগৱত, পুৰাণ, বেদ শাস্ত্ৰৰ যোগেদি আমাক কৰোণা কৰি আছে। আৰু শাস্ত্ৰৰ সত্যক প্ৰতিষ্ঠা কৰে। সেইকাৰণে বেদব্যাসে কৈছে সত্যম পৰম ধীমহি, সত্য হৈছে ঈশ্বৰ। আৰু এই ঈশ্বৰকে আমি ধ্যান কৰিব লাগে। আমি জীৱবিলাক, সকলো জীৱই ঈশ্বৰক ধ্যান কৰিব লাগে। আমি এই সংসাৰত আহি জীৱবিলাকে ভগৱন্তৰ ভক্তি লাভ কৰাটোৱেই হৈছে পুৰুষাৰ্থ বুলি কৈছে। সেইকাৰণে আমাৰ পৰম শ্ৰদ্ধাৰ অমূল্য বাপজনাই বৰ সুন্দৰকৈ আপোনালোকক তত্ত্বজ্ঞানবিলাক এটা এটা সৰল ভাষাৰে, শব্দৰ যোগেদি, শুদ্ধ সত্য পবিত্ৰ ভাৱেৰে, সাৱলীল ভাষাৰে তত্ত্বজ্ঞানবিলাক আপোনালোকক প্ৰদান কৰিলে। আৰু বাপজনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। তাৰা হবে ধন্য, তাৰা হবে পূজ্য, তাৰাহে সুহৃদজন, কলিযুগে হৰি আনকো বোলাৱে, আপোনো কৰে কীৰ্তন। আপোনো মানে নিজেই। গতিকে এই ভগৱন্তৰ বিশেষ কৃপা জীৱৰ প্ৰতি যেতিয়া হয়